Hey guys, this is Nilakshi and wishing you all a very happy new year and very happy Bhogali Bihu. Ami আপোনালোকক আমাৰ চেনেললৈ স্বাগতম জনাইছো গটিকে আপোনালোক সকলোৱে ৰিন্টু এণ্ড ৰুমা চেনেলটো সাবস্ক্ৰাইব কৰি লব যাতে আমাৰ ভিডিঅ'জ বিলাক আপোনালোকে পাই থাকে আৰু এটা কথা আমাৰ ভিডিঅ'জবোৰ আপোনালোকে আটাইবোৰ ইনফৰ্মেটিভ হয় গটিকে চাব and যেহেতু বহুত দিনৰ পৰা আমি ভাবি আছিলো আমাৰ ব্লগটো ষ্টাৰ্ট কৰিম বুলি কিন্তু আমি কন্টেন্ট বিচাৰি পোৱা নাছিলো সো আজি ফাইনালি কন্টেন্ট বিচাৰি পালো আৰু এজ এ কন্টেন্ট আমি আজি ফুৰিব যাম আৰু আপোনালোকও আমাৰ লগত যাব সো অল অফ ইউ গেট ৰেডি মই ৰেডি হৈ লও সো টিল দেন বাই বাই আমি এতিয়া য'ত যাম বুলি কৈছিলোঁ আৰু সেয়া তাৰ আধা ৰাস্তা আহি পালোহি আৰু তাৰ আগতে আমি ভতিজা মানে আমাৰ একেবাৰে অকমানিটো নিয়ৰক আমি পিক আপ কৰিম আৰু আচলতে আজি তাৰ যেহেতু স্কুলৰ প্ৰথম দিন লকডাউনৰ পিছত গতিকে সি কৈ আহিছে যে আমাক মোকো লৈ যাবা বুলি এই আমি গৈ আছোঁ আৰু আমি পামহি এতিয়া পালোহি তাৰ স্কুল মই দেখাই দিম আপোনালোকক ৰ'ব এয়া তাৰ স্কুল পালোহি আমি অকমান সময় ৰ'ব লাগিব যেহেতু 12টা বজাত স্কুল ছুটি দিব আৰু 7 মিনিট আছে ৰৈ দিছোঁ এয়া স্কুল আচলতে 12টাতে ছুটি হ'ল কিন্তু হেতৰ ক্লাছ ওয়াইজ যেটো ওলাব দিয়ে গতিকে এতিয়া আহি পালেহি ভতিজাটো আহিলে হাই হগল ছুটি এয়া আহিলে গতিকে আমি এতিয়া ইয়াৰ পৰা যাবলৈ ওলাইছোঁ তাৰ লগত মন কথা পাতি লওঁ কেনেকুৱা পালে আজি পিছফালে ভতিজাটো বহি আছে এয়া ৰিন্টু আৰু মই আমি তিনিজনে আহি আছোঁ আচলতে আমি অকলে আহা হ'লে বৰ লাগিলে হয় আমি ভতিজাটোক লৈ আহাৰ কাৰণে বেছি ভাল লাগিছে কি কৰি আছা বহি আছা পালোহি আৰু ন তো কি আপোনালোকে সেই বৰ্ডখন দেখোতে হয়তো গম পালেই চাগে হয় আমি আহি আছোঁ শ্ৰী শ্ৰী মাধৱদেৱৰ জন্মস্থান লেটেকু পুখুৰীলৈ আৰু হয়তো আপোনালোক সকলো জ্ঞাত লেটেকু পুখুৰী আছে লখিমপুৰ জিলাৰ নাৰায়ণপুৰ নামে ঠাইত এয়া পাই গ'লোহি এইখন মেইন গেটখন চাওক আপোনালোকে আৰু কোন আগবাঢ়ি যাব লাগিব ভালকৈ দেখা নাই এইখিনিত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ জন্মস্থান লেটেকু পুখুৰী 1411 শক এয়া হৈছে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ থানৰ মূল দুৱাৰ ভাগ আহকচোন আমি ভিতৰলৈ সোমাই যাওঁ এয়া মই ৰৈ আছোঁ মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ জন্মস্থান লেটেকু পুখুৰীত আৰু পোনপ্ৰথমে মই আপোনালোকক দেখুৱাব বিচাৰিছোঁ এয়া হৈছে ৰাঙলী চৰা ৰাঙলী চৰাৰ ভিতৰৰ ভাগলৈ মই যাবলৈ খুজিম ৰাঙলী চৰাৰ ভিতৰৰ ভাগ কীৰ্তন ভাগ বুলি জনা যায় আৰু কীৰ্তন ঘৰ আচলতে মই এতিয়া আপোনালোকক কীৰ্তন ঘৰৰ ভিতৰৰ অংশ দেখুৱাবলৈ বিচাৰিছোঁ কিন্তু তাৰ আগতে মই এতিয়া সেৱা কৰি লওঁ আমি প্ৰথমে আঁতৰৰ পৰা জানিবলৈ বিচাৰিম তেখেতৰ পৰিচয়টো আপুনি জনাব নমস্কাৰ আমাৰ নামটো শ্ৰী বলুৰাম বৰগায়ন আমি মাজুলী শ্ৰী শ্ৰী উত্তৰ-কমলাবাৰী সত্ৰ তথা শ্ৰী শ্ৰী মহাপুৰুষ মাধৱদেৱ জন্মস্থানৰ এতিয়া বৰ্তমান আমি নিত্য প্ৰসংগৰ বন্তি গছৰ দায়িত্বত আমি বৰ্তমান নিয়োজিত হৈ আছোঁ আমি পিছৰ জেনেৰেশ্যনত আহিছোঁ আৰু আমাৰ বুঢ়া ভকত যোৱা ভাদ মাহত ঢুকাইছে আমি আহিনত দায়িত্ব লৈছোঁ আমাৰ এই এবছৰ স্থায়ী হিচাপে আমি ইয়াত বৰ্তমান আছোঁ আৰু সৰু বাল্যকালত আমি ইয়াত 3 বছৰ কাল থাকি গৈছোঁ
আৰু আৰম্ভণি প্ৰক্ৰিয়াত মাজৰচোৱাত আমি সত্ৰতে গোটেই কালচাৰেলৰ গোটেই সত্ৰীয়া সেইখিনি সত্ৰতে আমি লৈছোঁ আৰু এই থানভাগৰ 1950 চনৰ ভূমিকম্পৰ পিছত আপোনাৰ হাবি জংঘলৰ অতব্য অৰণ্য আছিলে ইয়াত সেই গুৰুজনৰ জন্ম ভেটিভাগৰ কথাটো আমাৰ প্ৰয়াত কমলাকান্ত দেৱ গোস্বামী প্ৰভুশ্বৰ ইয়াত আমাৰ সত্ৰ স্থানিত কৰিবৰ কাৰণে টিপলিং ভোগপুৰ ওচৰৰ সমীপৰ টিপলিং বোলোৱা জেগাকণত আমাৰ সত্ৰ চাবলৈ আহিছিলে আৰু তেতিয়া তাতো হাতী আছিলে আৰু ইয়াতো বনৰীয়া জন্তুৱে ইয়াতো বসবাস কৰে তেতিয়া এজন গৃহস্থী ভকতক সপোনত চেতাইছিলে এজোপা বামুণী বটগছে গুৰুজনৰ ভেটিভাগ আবৃত্ত কৰি আছে আৰু ভেটিভাগ উদ্ধাৰ কৰিব লাগে এই কথা ফাকি যেতিয়া আমাৰ অধিকাৰ প্ৰভুক ইয়াৰ স্থানীয় ভকতসকলে গৈ জনোৱাত তেতিয়া ইয়াৰ পৰা এজন মোৰ চিকু ফান্দি বুলি কয় মোৰ ককা হয় তেখেতৰ নিজৰ হাতী আছিলে হাতী অধিকাৰ ওচৰলৈ পঠিয়াই দিছিলে সেই হাতী পিঠিতে অধিকাৰ আহিছিলে আহি অৰণ্যৰ মাজত হাবি জংঘল কাটি কাটি ইয়াত সোমাই পিছত সেই পিছৰ পৰ্যায়ত বামুণী বটগছজোপা বিচাৰি পালেগৈ তেতিয়া ইয়াত ৰাইজৰ ফালৰ পৰা মানে দুগছি বন্তি প্ৰজ্বলিত কৰাৰ কথা সিদ্ধান্ত কৰিছিলে এগছ শ্ৰী শ্ৰী শংকৰদেৱৰ নামত এগছ শ্ৰী শ্ৰী মহাপুৰুষ মাধৱদেৱৰ নামত বন্তি গছ আমাৰ প্ৰয়াত কমলাকান্ত দেৱ গোস্বামী প্ৰভুৱে প্ৰজ্বলিত কৰিছিলে তাৰ পিছৰ দিনাখন আহি সকলোৱে সেই বন্তি চাবলৈ আহোঁতে গুৰুজনৰ নামৰ বন্তি গছ জ্বলি আছে শংকৰদেৱৰ নামৰ লগোৱা গছ নুমাই আছে সেয়া আৰম্ভণি হৈছে তাৰ পিছৰ পৰ্যায়তে সেই সময়তে সেইসকল দূৰদৰ্শী ভকতসকলে আমাক কমলাকান্ত দেৱ গোস্বামী প্ৰভুশ্বৰ আমাক কমলাবাৰীকে গোটেই বন্তি গছৰ দায়িত্বটো অৰ্পণ কৰিছিলে এই 1951 চনৰ পৰা এতিয়া 2021 চনলৈ আমাৰ এই 72 বছৰ আমাৰ উদাসীন পৰম্পৰাই মানে ইয়াৰ গোটেই সেইখিনি পৰিচালিত হৈ আছে এতিয়া মই আপোনালোকক দেখুৱাবলৈ লৈছোঁ গুৰুজনাৰ গুৰুগৃহ ভাগ আহকচোন চাওঁ আমি এতিয়া আমি আগবাঢ়িছোঁ নাটভাগৰ ফালে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে ব্যৱহাৰ কৰা নাটভাগ আৰু এই নাটভাগৰ নাম পাটনাট বুলি জনা যায় আহকচোন আমি চাওঁ গুৰুজনে এই নাটভাগ ব্যৱহাৰ কৰিছিলে কিন্তু বৰ্তমান সংৰক্ষণ কৰিবৰ বাবেহে এনেকৈ বেৰি দিয়া হৈছে নাটভাগৰ ভিতৰভাগ আপোনালোকক দেখুৱাব বিচাৰিম এয়া নাদৰ পানী খুব নিৰ্মল এইভাগ উজিৰৰ গৃহ আহকচোন আমি চাওঁ শ্ৰী শংকৰ গুৰুজন শ্ৰী মহাপুৰুষ গুৰুজন যেতিয়া পৃথিৱীত অৱতাৰ গ্ৰহণ কৰাৰ আগত বৈকুণ্ঠতে তেখেতসকলে আলোচনা কৰিছিলে কৃষ্ণই শংকৰদেৱ বলভদ্ৰই মাধৱদেৱ গতিকে তেখেতসকলৰ তেনেকেই বস্তুটো আহি আছে গতিকে কৃষ্ণই বলভদ্ৰক সুধিছে দাদা আপুনি ক'ত জন্মগ্ৰহণ কৰিব আৰু কি শাস্ত্ৰ নিব কি ভক্তি বস্তু নিয়া যাব তেতিয়া কৃষ্ণ এই বলভদ্ৰ মানে মাধৱদেৱ গুৰুজনে কৈছে আমি লেটেকুপুখুৰী পাৰৰ মনোৰমাৰ গৃহত আমি জন্মগ্ৰহণ কৰা হ'ব আৰু আমি ভক্তি ৰত্নাৱলী আৰু শাস্ত্ৰখিনি নিয়া হ'ব শ্ৰদ্ধা প্ৰীতি ভক্তি বস্তু নিয়া হ'ব আৰু ঘোষা শাস্ত্ৰখন আমি নিয়া হ'ব যিখন আমাৰ মহাপুৰুষ গুৰুজনে লিখিছে সেই ঘোষা শাস্ত্ৰখন তেখেতে আনিম বুলি কৈছিলে আৰু শংকৰদেৱত ঠিক তেনেকৈ আলি পুখুৰী পাৰত তেখেতে জন্মগ্ৰহণ কৰিবৰ কাৰণে এইটো বৈকুণ্ঠতে আলোচনা সেইমতে পিছত আহি যেতিয়া হৰিশিঙীয়া বৰাৰ যিভাগ উজিৰৰ ভেটিভাগ আমাৰ আছে সেই হৰিশিঙীয়া বৰাৰ গোবিন্দগিৰি মানে বন্ধুত্ব আছিলে
তেতিয়া তেখেতে পিছৰ পৰ্যায়ত আহি সেই বন্ধুৰ ঘৰলৈ আহি থকাত গুৰুজন জন্ম হৈছে। ঐতিহাসিক বটবৃক্ষজোপা আচলতে এই বৃক্ষজোপাই থানৰ যিখিনি ভৌগোলিক শোভা বৃদ্ধি কৰিছে বুলি ক'ব পাৰি। আপোনালোকে দেখা পাইছে হয়তো বহু পুৰণি হয়। আচলতে থানখন স্থাপিত হৈছিলে 1951 চনত আৰু তাৰ বহু আগৰ পৰাই এই গছজোপা আছে। বটবৃক্ষজোপাৰ কাষতে থকা পুখুৰীভাগ দেখুৱাব বিচাৰিছোঁ। চাওক, পুখুৰীৰ পাৰটো চাই আপোনালোকে গম পাইছে হয়তো যথেষ্ট ডাঙৰ পুখুৰীটো। আৰু কথা হৈছে কি, এই পুখুৰীভাগৰ নাম হৈছে লেটেকু পুখুৰী। আৰু এই লেটেকু পুখুৰীভাগক উদ্দেশ্য কৰি এই পুখুৰীভাগৰ নামৰ পৰাই ঠাইখনৰ নাম হৈছে লেটেকু পুখুৰী। ইয়াৰ মাটিকালিটো আপোনাৰ 32 বিঘা মাটিকালি আছে আৰু গোটেই চৌহদটো আমাৰ বান্দৰী গোটেই ব্যৱস্থাটো হৈ গৈছে। ইয়াত আমাৰ অংকীয়া ভাওনা সমাৰোহ পতা হৈছে। এইবাৰো তেনেকৈ আপোনালোকৰ ইউটিউব চেনেলৰ যোগেদি আমি আহ্বান কৰিছোঁ। জানুৱাৰী 27, 28, 29, 30 অসমীয়া 13, 14, 15, 16 এই আপোনাৰ অংকীয়া ভাওনা সমাৰোহ পাতা হৈছে। গতিকে সকলো এই চেনেলৰ যোগেদিয়ে নিমন্ত্ৰণ জনোৱা হৈছে যাতে আমাৰ এই অনুষ্ঠানভাগী সুস্থ বৃদ্ধি কৰিবৰ কাৰণে দিহা পৰামৰ্শ বিচৰা হৈছে আপোনালোকৰ ফালৰ পৰা। ইমানেই আছিল মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ থানৰ সবিশেষ। আমি ইয়াত আহি লগ পাইছিলোঁ বলোৰাম আতৈক, আৰু আতৈয়ে আমাক যথেষ্টখিনি সহায় কৰিলে, তেওঁ সবিশেষ আমাক জনালে। গতিকে মই আতৈক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে এইটো মোৰ প্ৰথম ব্লগ হয়, সেয়ে আপোনালোকলৈ এটা অনুৰোধ যে মোৰ ভিডিঅ'টো চাব আৰু নেক্সট যি ভিডিঅ' আহে সেইখিনিও চাব, আৰু সেইখিনি চাবৰ বাবে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে লাইক কমেণ্ট কৰি জনাব কেনেকুৱা পালে। আৰু অথনিৰ পৰা যিহেতু বিহাইণ্ড দ্য কেমেৰা আছিলে মোৰ হাজবেণ্ড ৰিণ্টু আছিলে, এয়া হৈছে ৰিণ্টু। তেওঁ মোক আহাৰ পৰা ইমান হেল্প কৰি দিছে, কিন্তু এটা ভিডিঅ'টো নাই, এখনো ফটোটো নাই। লগতে মোৰ লগত আছিলে মোৰ ভতিজা, আচলতে এতিয়া তেওঁহে কেমেৰা পাৰ্চন হৈ আছে। হাই কৈ দিয়া। গতিকে আৰু কোৱা যে আমাৰ ভিডিঅ'টো চাবলৈ কাৰণে কৈ দিয়া। আপুনি আমাৰ চেনেলটো চাব, চেনেলটো চাব, আমাৰ চেনেলটো চাব, ভিডিঅ' চাব। আপোনালোকে আমাৰ ভিডিঅ'বিলাক লাইক কৰিব, শ্বেয়াৰ কৰিব। ইমানেই, থেংক ইউ।